নমস্কাৰ 2014 চনত নৰেন্দ্ৰ মোদীৰ চৰকাৰ প্ৰথমবাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছতে ঘোষণা কৰা হৈছিল যে দেশৰ বহুকেইখন চহৰ স্মাৰ্ট সিটিলৈ উন্নীত কৰা হ'ব। এই বহুকেইখন চহৰৰ তালিকাত গুৱাহাটী আছিল। গুৱাহাটীৰ উপৰিও অসমৰ বহুকেইখন চহৰৰ নাম উচ্চাৰিত হৈছিল। ইয়াৰ ভিতৰত আছিল ওদালগুৰি জিলাৰ টংলা। টংলাৰ স্মাৰ্ট সিটি প্ৰকল্পৰ কি হ'ল সেই বিষয়ে আমি আজিও একো নাজানো। পইচা আহিছিল নাহিছিল আমি আজিও একো নাজানো। কিন্তু গুৱাহাটী স্মাৰ্ট সিটি প্ৰকল্পৰ বাবে ধন আহিছিল। 1 কোটি নহয়, 100 কোটি নহয়, 1000 কোটি টকা আবণ্টন হৈছিল গুৱাহাটী স্মাৰ্ট সিটি প্ৰকল্পৰ বাবে 2016 চনতে। 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱালৰ চৰকাৰ ক্ষমতালৈ আহিল, এই সময়ছোৱাৰ ভিতৰত 2016ৰ পৰা 2023 চনৰ ভিতৰত গুৱাহাটী স্মাৰ্ট সিটি প্ৰকল্পৰ বাবে 1000 কোটি টকা আবণ্টন কৰিছিল কেন্দ্ৰীয় চৰকাৰে। এই তথ্য আৰু এই টকাবোৰ কলৈ গ'ল, এই সকলো তথ্য সন্নিবিষ্ট হৈছে এইখন চৰকাৰী প্ৰতিবেদনত। এই চৰকাৰী প্ৰতিবেদনখন হৈছে ডিপাৰ্টমেণ্টেলি ৰিলেটেড ষ্টেণ্ডিং কমিটি অন ৱৰ্কছ ডিপাৰ্টমেণ্ট 2022-23 অৰ্থাৎ 2022-23 বছৰৰ যিখন DRSC ডিপাৰ্টমেণ্টেলি ৰিলেটেড ষ্টেণ্ডিং কমিটি আছে অসম বিধানসভাৰ, তাত যোৱা 28 মাৰ্চত কমিটিয়ে এই প্ৰতিবেদন বিধানসভাত দাখিল কৰে আৰু এই বিধানসভাত দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিতেই এই টকা পইচাৰ হিচাপটো আজি সাৰাংশত আপোনালোকক দিবলৈ ওলাইছোঁ। আপোনালোকে গ্ৰাফিক্সত দেখিব যে গুৱাহাটীত স্মাৰ্ট সিটিলৈ উন্নীত কৰাৰ বাবে গঠন কৰা হৈছিল গুৱাহাটী স্মাৰ্ট সিটি লিমিটেড GSCL। এই GSCL প্ৰতিষ্ঠানটো গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট GDDৰ অধীনত। এই গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টটো এটা বিশাল বিভাগ। এই বিভাগটোৰ অধীনত বহু কেইটা বিভাগ আছে আৰু এই গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টটো এটা স্বাধীন বিভাগ যাৰ এজন মন্ত্ৰী থাকে। 2016 চনৰ পৰা 2021 চনলৈকে এই বিভাগৰ মন্ত্ৰী আছিল সিদ্ধাৰ্থ ভট্টাচাৰ্যী আৰু বৰ্তমান এই বিভাগৰ মন্ত্ৰী হৈছে অশোক সিংহাল। কেন্দ্ৰীয় চৰকাৰে 2016 চনৰ পৰা 2023 চনৰ মাৰ্চৰ ভিতৰত 1000 কোটি টকা ধাৰ্য কৰিছিল গুৱাহাটী স্মাৰ্ট সিটি প্ৰকল্পৰ বাবে। 2016 চনৰ পৰা 2021-22 বিত্তীয় বৰ্ষলৈকে কেন্দ্ৰীয় চৰকাৰে স্মাৰ্ট সিটিৰ বাবে প্ৰায় 300 কোটি টকা মুকলি কৰি দিয়ে। 300 কোটিতকৈ সামান্য কম, প্ৰায় 300 কোটি টকা। 2023 চনৰ মাৰ্চত এই 1000 কোটি টকাৰ একাউণ্টটো বন্ধ হ'ব। মুঠ ধনৰ পৰিমাণ 1000 কোটি টকা। 2023 চনৰ মাৰ্চলৈকে এইখিনি টকা গুৱাহাটীক দিব। ইয়াৰ ভিতৰত 300 কোটি টকা প্ৰথম কিস্তি মোকলাই দিছে, বাকী 700 কোটি টকা মোকলাই দিয়া নাই। কাৰণ ইউটিলাইজেশ্যন চাৰ্টিফিকেট অৰ্থাৎ টকা ব্যৱহাৰৰ প্ৰমাণ পত্ৰ আজি কোপতি দিল্লীলৈ পঠোৱা নাই, কিয়নো টকা ব্যৱহাৰেই হোৱা নাই। এই যে 2016 চনৰ পৰা 21-22লৈকে এই 6টা বছৰত যে 300 কোটি টকা মোকলাই দিয়া হ'ল, এই ধনখিনি কলৈ গ'ল? এই ধনখিনি স্মাৰ্ট সিটি প্ৰকল্পত খৰচ কৰা হ'লনে? এইটোৱে হৈছে আজিৰ আমাৰ পৰ্যালোচনাৰ বিষয়। গ্ৰাফিক্সত দেখিব এই গোটেই ধনখিনি কেতবোৰ বেংকত ডিপজিট ৰখা হ'ল। গুৱাহাটীৰ একাংশ বেংকত এই টকাবোৰ ডিপজিট ৰখা হ'ল। মই তালিকাখন গাই দিছোঁ, যিখন তালিকা এই প্ৰতিবেদনত প্ৰকাশ পাইছে। এই প্ৰতিবেদনখনৰ ভিত্তিতে এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। HDFC বেংকৰ গণেশগুৰি শাখাত 2016-17 চনত 4,50,88,000 টকা ফিক্সড ডিপজিট। 17-18 চনত একেটা বেংকতে 22,13,27,000 টকা ফিক্সড ডিপজিট। 18-19 চনত একেটা বেংকৰ HDFCৰ গণেশগুৰি শাখা একেটা বেংকতে 16,29,32,000 টকা ফিক্সড ডিপজিট। 2019-20 চনত একেটা বেংক HDFC গণেশগুৰি শাখা 20,70,24,000 টকা ফিক্সড ডিপজিট। 2016 চনৰ পৰা 2022 চনৰ ভিতৰত HDFC বেংকৰ গণেশগুৰি শাখাত গুৱাহাটী স্মাৰ্ট সিটি প্ৰকল্পই ফিক্সড ডিপজিট কৰিলে 53,63,72,000 টকা। এতিয়া আহক ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ চানমাৰী শাখাৰ একাউণ্টলৈ। ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ চানমাৰী শাখা 2018-19 চনত
ফিক্সড ডিপোজিট কৰা হ'ল 3,52,39,000 টকা 2019-20 বৰ্ষত এই বেংকত ফিক্সড ডিপোজিট কৰা হ'ল 3,34,05,000 টকা 2016 পৰা 22ৰ ভিতৰত এই বেংকত মুঠ ফিক্সড ডিপোজিট কৰা হ'ল 6,57,42,000 টকা এবাৰ আহক ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ দিছপুৰ শাখা দিছপুৰ শাখাৰ ইউনিয়ন বেংকত 2018-19 চনত 1,67,26,000 টকা 2019-20 বৰ্ষত 1,78,51,000 ফিক্সড ডিপোজিট 2016 পৰা 22 লৈকে এই 6 বছৰত ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ দিছপুৰ শাখাত স্মাৰ্ট চিটিয়ে ফিক্সড ডিপোজিট কৰিলে 3,45,77,000 টকা এইবাৰ আহক ইয়েছ বেংক ভঙাগড় শাখা ইয়েছ বেংক ভঙাগড় শাখাত 2018-19ত সেভিংস একাউণ্টত জমা দিলে 2,43,98,000 টকা একেই বেংকত 2019-20 বৰ্ষত সেভিংস একাউণ্টত জমা কৰা হ'ল 1,70,00,000 টকা 2020-21 বৰ্ষত একেই বেংকত 1,54,52,000 টকা সেভিংস বেংকত ডিপোজিট দিয়া হ'ল আৰু 2016 পৰা 22 চনৰ ভিতৰত ইয়েছ বেংকৰ ভঙাগড় শাখাত গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে জমা কৰিলে 6,08,74,000 টকা সেভিংস একাউণ্টত এবাৰ আহক নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক বশিষ্ঠপুৰ ইয়াৰ হেডকোৱাৰ্টাৰ বশিষ্ঠপুৰ শাখা নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক 2019-20 বৰ্ষত সেভিংস একাউণ্টত জমা কৰা হ'ল 4,80,33,000 টকা 2020-21 বৰ্ষত নৰ্থ ইষ্ট স্মল ফাইনেন্স একাউণ্ট বেংকত সেভিংস একাউণ্টত ডিপোজিট কৰা হ'ল 4,99,08,000 টকা 2021-22 বৰ্ষত একেই বেংকত সেভিংস একাউণ্টত জমা কৰা হ'ল 3,39,02,000 টকা 2016 পৰা 22 চনত এই 6 বছৰৰ ভিতৰত নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে জমা কৰিলে 13,19,43,000 টকা কানাড়া বেংক গণেশগুৰি শাখা কানাড়া বেংক গণেশগুৰি শাখাত গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে 2020 আৰু 21 বৰ্ষত 9,56,72,000 টকা সেভিংস একাউণ্টত জমা দিছে 2021-22 বৰ্ষত 5,98,02,000 টকা সেভিংস একাউণ্টত জমা দিছে 2016 পৰা 22ৰ ভিতৰত 15,94,74,000 টকা জমা দিছে 2021-22 বৰ্ষত জমা দিছে 1.5,54,00,000 ক্ষমা কৰিব 5,54,74,000 টকা 2016 পৰা 22ৰ ভিতৰত মুঠ 13,19,43,000 টকা সেভিংস একাউণ্টত জমা দিছে কানাড়া বেংক গণেশগুৰি শাখাত ইণ্ডিয়ান বেংক হাতীগাঁও শাখাত 2021-22 বৰ্ষত 1,68,16,000 টকা সেভিংস একাউণ্টত জমা দিয়া হৈছে 2021-22 বৰ্ষত 1,89,53,000 টকা জমা দিয়া হৈছে আৰু 2016 পৰা 22ৰ এই 6 বছৰৰ ভিতৰত 3,57,79,000 টকা ইণ্ডিয়ান বেংক হাতীগাঁও শাখাত জমা কৰিছে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে ইণ্ডাছ ইন বেংকৰ ভঙাগড় শাখা ইয়াত স্মাৰ্ট চিটি লিমিটেডে 2020-21 বৰ্ষত জমা কৰিছে 61,09,000 টকা সেভিংস একাউণ্ট 2021-22 বৰ্ষত 69,57,000 টকা সেভিংস একাউণ্টত জমা দিছে আৰু 2016 পৰা 22 চনৰ ভিতৰত এই 6টা বছৰত 1,30,67,000 টকা সেভিংস একাউণ্টত জমা দিয়া হৈছে ইণ্ডাছ ইন বেংকৰ ভঙাগড় শাখা এইদৰে 8-9টা বেংকত ফিক্সড ডিপোজিট আৰু সেভিংস একাউণ্টত জমা কৰা হৈছে 300 কোটি টকা যোৱা 6 বছৰে ইয়াৰ ঘটনাটো কি হৈ আছে গ্ৰাফিক্সত দেখিব যে এইদৰে ফিক্সড ডিপোজিট আৰু সেভিংস একাউণ্টত বিশাল ধনৰাশি যোৱা 6 বছৰে পৰি আছে স্মাৰ্ট চিটিৰ নামত অহা টকা বেংকত জমা কৰি ৰখা হৈছে এটকাও খৰচ কৰা হোৱা নাই খুটে মূলে এই 300 কোটি টকাৰ খুট বাঢ়ি খুটে মূলে এই ধনৰাশিৰ পৰিমাণ হৈছে গৈ 402,99,09,000 টকা মন কৰিব মুঠ ধন আছিল জমা আছিল 300 কোটি টকা আৰু 6 বছৰত খুট বৃদ্ধি হৈ ইয়াৰ পৰিমাণ হৈছে গৈ 402,99,00,000 টকা অৰ্থাৎ যোৱা 6 বছৰে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে
সুদ হিচাপত পাইছে 103,54,32,000 টকা 103,54,32,000 টকা কেৱল সুদ ইণ্টাৰেষ্ট এই যে ইণ্টাৰেষ্ট দিলে 103 কোটি টকা যেতিয়া ইণ্টাৰেষ্ট দিব পাৰিছে বেংকে এই 300 কোটিৰে কিমান টকা লাভ কৰিলে এটা হিচাপ কৰকচোন কিমান টকাৰ বিজনেছ কৰি লাভ কৰিলে 103 কোটি টকা সুদ দিব পাৰিব এটা বেংকে এইখিনি টকাৰে নাই কমেও 40% পৰা 60% বেংকে ইয়াৰ পৰা বিজনেছ কৰিছে এইখিনি 300 কোটি টকাৰ কাৰণ তেওঁলোকৰ ইন্টাৰেষ্ট ৰেট কমাৰ্চিয়েল ইন্টাৰেষ্ট ৰেট বহুত বেছি গতিকে তেওঁলোকে 40% যদি তাৰ পৰা আনিছে কৰবাত ইনভেষ্ট কৰিছে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিছে বণ্ডত ইনভেষ্ট কৰিছে এনেকুৱা ধৰণৰ ইনভেষ্টমেন্টৰ জৰিয়তে তেওঁলোকে বহু কোটি টকা তাৰ পৰা আয় কৰিবলৈ সক্ষম হৈছে আপোনাৰ মোৰ যিবোৰ কৰ কাটলৰ পইচা আমি দিও সেই কৰ কাটলৰ পইচাৰে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ স্মাৰ্ট সিটি লিমিটেডক পইচা দিছে আৰু আমাৰ কৰ কাটলৰ পইচা বেংকত জমা থৈছে আৰু বেংকে আমাৰ কৰ কাটলৰ পইচাৰে বিজনেছ কৰি টকা গতি আছে আমাৰ স্মাৰ্ট সিটিৰ একো কাম হোৱা নাই দ্বিতীয় কথাটো হ'ল প্ৰথম দৃষ্টিতে আপোনাৰ এটা ধাৰণা হ'ব পাৰে যে বেংকত থৈ দিছে খুদ পাইছে গতিকে অসম চৰকাৰ লাভ হৈছে 103 কোটি টকা আমি অতিৰিক্ত লাভ কৰিছো তাত আমাৰ লোকসান কি আছে স্মাৰ্ট সিটিৰ নামত অত্তত পইচা দলিয়াই দিয়াতকৈ বা বিলাই দিয়াতকৈ আমি বেংকত থৈ দিছো সময়ত কাম কৰিম 103 কোটি টকা আমি প্ৰফিট কৰিছো প্ৰিয় দৰ্শক এটো প্ৰফিট নহয় এই যে 103 কোটি টকা আমাৰ একাউণ্টত সোমাল গুৱাহাটী স্মাৰ্ট সিটি লিমিটেডৰ নামত সোমাল ইয়াৰ পৰা ভাৰত চৰকাৰে টকাটো কাটি ল'ব অৰ্থাৎ আমাক যি 1000 কোটি টকাৰ এলটমেন্ট দিছিল আবণ্টন দিছিল সেই 1000 কোটিৰ পৰা 103 কোটি টকা সান কৰা হ'ব ইয়াৰ ফলত আমি 900 কোটিতকৈ 3 কোটি টকা কম পাম অৰ্থাৎ আমি সেই 1000 কোটি টকাৰ পৰা বঞ্চিত হলো এফালেদি আমাৰ পইচা খৰচ নোহোৱাকৈ থাকিল এক 2 নম্বৰ কথা আমাৰ পইচাৰে বেংকে বিজনেছ কৰিলে 2 আৰু 3 নম্বৰ কথাটো হ'ল যে আমি যি 1000 কোটি টকা পাব লগা আছিল সেই 1000 কোটিৰ পৰা কেন্দ্ৰীয় চৰকাৰে 103 কোটি টকা কাটি ৰাখিব কাৰণ আমাৰ একাউণ্টত ইতিমধ্যে 103 কোটি টকা আহি গ'ল গতিকে সেই 100 কোটি টকাৰ পৰা আমি বঞ্চিত হলো প্ৰিয় দৰ্শক আপোনাৰ মনত আহিব মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে এই ধৰণে ফিক্স ডিপোজিট কৰি ৰখাৰ কাৰণবোৰ কি আছিল গ্ৰাফিক্সত দেখিব যে এই দৰে চৰকাৰী ধন ফিক্স ডিপোজিট কৰি ৰখাৰ কাৰণটো কি 300 কোটি টকা 6টা বছৰে এটা টকাও খৰচ নকৰি বেংকত ফিক্স ডিপোজিট সেভিংস একাউণ্টত ৰাখিলে উন্নয়নত কিয় খৰচ কৰা নহল এই যিখন ষ্টেণ্ডিং কমিটিৰ প্ৰতিবেদন তাত গুৱাহাটী স্মাৰ্ট সিটি লিমিটেড কৰ্তৃপক্ষই উত্তৰ দিছে যে তেওঁলোকে স্মাৰ্ট সিটি প্ৰকল্পৰ কোনো কামত হাত দিবই পৰা নাই আৰম্ভই কৰিব পৰা নাই কাৰণটো কি অংকটো কি তেওঁলোকে কৈছে যে 5 বছৰত এই স্মাৰ্ট সিটি প্ৰকল্পৰ 5 জন পৰিচালন সঞ্চালক বদলি কৰা হ'ল হলনি কৰা হ'ল অৰ্থাৎ 5 বছৰত যেতিয়া ক্ষমা কৰিব 5 বছৰত 5 জন নহয় 5 বছৰত 10 জন 5 বছৰত 10 জন পৰিচালন সঞ্চালক বদলি কৰা হ'ল হলনি কৰা হ'ল আৰু একোজন পৰিচালন সঞ্চালকে কাম কৰাৰ সময় পালে মাত্ৰ 6 মাহ এই 6 মাহত তেওঁ গুটেই ব্যৱস্থাটো বুজি লওঁতে যাবৰ হয় এনেকুৱা অৱস্থাত স্মাৰ্ট সিটি প্ৰকল্পৰ একো কাম আগনাবাঢ়িল মন কৰিব বিগত 5 বছৰত এই স্মাৰ্ট সিটি প্ৰকল্পৰ যিজন মন্ত্ৰী আছিল তেওঁৰ নাম আছিল সিদ্ধাৰ্থ ভট্টাচাৰ্যী এই সিদ্ধাৰ্থ ভট্টাচাৰ্যীৰ দিনত একো এটা কাম নহল এতিয়া নতুন মন্ত্ৰী আহিল নতুন মন্ত্ৰী অশোক সিংহালে এতিয়া যেতিয়া 1000 কোটি টকা চকুৰ আগত দেখিছে আৰু দেখিছে যে 300 কোটি টকা খৰচ হোৱাই নাই এতিয়া তেওঁ ধুমধাম খৰচ কৰিবলৈ উঠি পৰি লাগিছে গ্ৰাফিক্সত দেখিব যে ঘটনাটো ধৰা পৰাৰ পিছত স্মাৰ্ট সিটি লিমিটেডে 1000 কোটি টকা ধুমধাম খৰচ কৰিবলৈ লৈছে কাৰণ 23 মাৰ্চত এই প্ৰকল্পৰ 1000 কোটি টকাৰ একাউণ্টটো ক্লোজ হৈ যাব বন্ধ হৈ যাব ইয়াৰ পিছত আৰু আমি 1000 কোটি টকা নাপাওঁ এই 300 কোটি টকাতে আমাৰ কাম সমাপ্ত হৈ যাব ইয়াৰ পিছত নতুন আবণ্টন আহিব গতিকে এই 1000 কোটিটো কেনেকৈ সোনকালে খৰচ কৰি ইউটিলাইজেশ্যন সাৰ্টিফিকেট দিব পাৰি তাৰ বাবে এতিয়া চৰকাৰ তৎপৰ হৈছে 1000 কোটি টকা খৰচ কৰিবলৈ কেইবাটাও বিশাল প্ৰকল্প লোৱা হৈছে গুৱাহাটীৰ সংহত যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থা ইন্টিগ্ৰেটেড ট্ৰাফিক লাইট সিস্টেম
এইটোৰ বাবে ধাৰ্য কৰা হৈছে 119,50,00,000 টকা ব্ৰহ্মপুত্ৰৰ পাৰ উজান বজাৰত আমাৰ ফাঁচী বজাৰৰ ওচৰত যি ব্ৰহ্মপুত্ৰৰ পাৰ আছে তাৰ উন্নীতকৰণ 1 কিলোমিটাৰ উন্নীতকৰণ কৰিব তাৰ বাবে ধাৰ্য কৰা হৈছে 308 কোটি টকা এই প্ৰকল্পটো ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়নৰ দৈৰ্ঘ্য 1 কিলোমিটাৰ প্ৰস্থ 15 মিটাৰ অৰ্থাৎ প্ৰায় 15,000 বৰ্গ মিটাৰ মন কৰিব 15,000 বৰ্গ কিলোমিটাৰ নহয় 15,000 বৰ্গ মিটাৰ ইয়াৰ বাবে কিমান টকা ধাৰ্য কৰা হৈছে 308 কোটি টকা 100খন বাতানুকুলিন CNG বাছ ক্ৰয় কৰিব 41 কোটি টকাত 125খন উন্নত মানৰ বিদ্যুৎ চালিত বাছ ক্ৰয় কৰিব 214 কোটি টকাত আৰু গান্ধী মণ্ডপৰ সংগ্ৰহালয় যিটো মিউজিয়াম আছে তাৰ মেৰামতিৰ বাবদ খৰচ কৰিব 5,60,00,000 টকা এতিয়া খুব লৰালৈ লাগিছে প্ৰকল্প ইটোৰ পিছত সিটো প্ৰকল্প হাতত লৈছে কিন্তু এই যি প্ৰতিবেদন এই বিধায়কসকলৰ যিটো ষ্টেণ্ডিং কমিটিৰ প্ৰতিবেদন এই ষ্টেণ্ডিং কমিটিৰ এজন সদস্যই মোক জনাইছে যে এই কামখিনি কৰাৰ সময়তে বেংকবিলাকৰ মাজত এটা প্ৰতিযোগিতা আৰম্ভ হৈছে সকলোৱে মন্ত্ৰী অশোক সিংহালক হেঁচা মাৰি ধৰিছে যে আমাৰ তাত ডিপজিট ৰাখক কাৰণ আগতে দেখিলে যে বেংকে এই টকাৰে বহুত দিনৰ বিজনেছ কৰিলে 6টা বছৰ যেতিয়া বেংকে চৰকাৰী টকাৰে বিজনেছ কৰিলে এতিয়া বেংকবিলাক আৰু বেছি টকা জমা ৰাখিবৰ কাৰণে তৎপৰ হৈ পৰিছে এনে অৱস্থাত হেনো স্মাৰ্ট সিটি প্ৰকল্পৰ মন্ত্ৰী ডাঙৰীয়া অশোক সিংহালে এতিয়া টেন্ডাৰ কল কৰিবলৈ লৈছে যে বেংকবিলাকক যে আমি টকা জমা ৰাখিম তেওঁলোকে কোনে কিমান আমাক বেনিফিট দিব পাৰিব তাৰ বাবে নিবিদা জমা দিব লাগে এইটো পৃথিৱীত আগতে ক'ৰবাত হৈছে নহৈছে মই নাজানো অথবা স্মাৰ্ট সিটি লিমিটেডৰ মন্ত্ৰী ডাঙৰীয়াই কৰিবনে কি সেইটোও মই নাজানো কিন্তু এই ষ্টেণ্ডিং কমিটিৰ এজন সদস্যই মোক স্পষ্টভাৱে জানিবলৈ দিছে যে টেন্ডাৰ কল কৰাৰো এটা গুণাগথা চলিছে প্ৰিয় দৰ্শক স্মাৰ্ট সিটিৰ পইচা আমাৰ পইচা আমি কৰ কাটলৰ পইচা এই কৰ কাটলৰ পইচা বেংকত জমা ৰাখিছে আৰু বেংকে তাৰ ওপৰত বিজনেছ কৰিছে আৰু তাৰ ওপৰত আমাক সুদ দিছে এই সুতৰ পৰা আমাৰ লাভ হওক চাই আমাৰ লোকচান হৈছে 1000 কোটিৰ পৰা 103 কোটি কাটা গৈছে কিন্তু তদন্তৰ বিষয় হ'ব 5 বছৰে এই ধনৰাশি বেংকত ৰখাৰ বিপৰীতে স্মাৰ্ট সিটি লিমিটেডৰ লগত জড়িত কোনোবা মানুহে বেংকৰ পৰা অতিৰিক্ত কিবা সা সুবিধা পাইছে নেকি কোনোবাই অতিৰিক্ত ঋণ অথবা কিবা ধৰণে বেনিফিটেড হৈছে নেকি কিবা ধৰণে তেওঁ এই ধন জমা ৰখাৰ বিনিময়ত বেংকৰ পৰা কিবা ব্যক্তিগত সা সুবিধা লৈছে নেকি এই কথাটো কিন্তু তদন্তৰ বিষয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ইচ্ছা কৰে তেনেহলে এই বিষয়ত কিন্তু তদন্ত অগ্ৰসৰ হ'ব পাৰে কাৰণ ৰাইজৰ ধনৰ প্ৰতিটো টকাৰ হিচাপ ৰাইজে পোৱাৰ যুক্তি আছে সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ